উজনি অসমৰ তিনিখন জিলাত জলপ্ৰলয় এই ভয়াৱহ দুৰ্যোগক লৈ বিধানসভাত সভাস্থগিত প্ৰস্তাৱ শিৱসাগৰ বিধায়ক অখিল গগৈৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি প্ৰলয়ংকাৰী দুৰ্যোগ আহিলে সেই দুৰ্যোগৰ কাৰণে গোটেই জিলা তিনিখন এবাৰ ধ্বংসস্তূপত পৰিণত হ'ল ইয়াৰ যিটো দুৰ্যোগৰ যিটো সমস্যা মানে মানুহৰ যিটো প্লাইট সেই বিষয়ে কিছু সকলো কাম কাজ স্থগিত কৰি আলোচনা কৰিবলৈ কৈছিলোঁ মই এই জলপ্ৰলয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ আহ্বান বিধায়ক গগৈৰ এই ঘটনাটোক আমাৰ সদনে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ উত্থাপন কৰিব লাগে বিধানসভাৰ মজিয়াত বান বিভীষিকাৰ চাক্ষুষ অভিজ্ঞতা বৰ্ণনা বিধায়ক অখিল গগৈৰ অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা আৰু তাৰে অকল বিহুবৰ পঞ্চায়তত কমেও 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে ছাৰ এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত বলবলাৰ পাছত কেতিয়াও দেখা নাছিলোঁ অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল কিন্তু নিয়মৰ দোহাই দি অখিল গগৈয়ে উপস্থাপন কৰা সভাস্থগিত প্ৰস্তাৱ নাকচ বিধানসভাৰ অধ্যক্ষৰ আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু 2 মিনিট এটা 44 ছেকেণ্ড কংগ্ৰেছ দলেও যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি হাতজোৰ কৰিছো মোক আৰু অলপ সময় দিয়ক অধ্যক্ষক এই অনুৰোধ অখিল গগৈৰ উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ কিন্তু অধ্যক্ষৰ অনুমতি নিদিলে অখিল গগৈক সভাস্থগিত প্ৰস্তাৱ আনিছিলে সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ আপুনি বিশ্বাসঘাতক হিচাপে আপুনি বিশ্বাসঘাতক নহ'ব অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধিতাৰে সদনৰ ভিতৰত অখিল গগৈৰ প্ৰতিবাদ চকী মেজৰ ওপৰত উঠি অখিল গগৈৰ প্ৰতিবাদ অখিল গগৈক দিনটোৰ বাবে বিধানসভাৰ পৰা নিলম্বন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ কিন্তু আপোনাক মই সন্মান জনাই তিনিখন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 46 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰা হ'ল সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে ইয়াতে এক্সপেল কৰা বিধায়ক অখিল গগৈয়ে বিশ্বাসঘাতকতা কৰা বুলি ক'লে বিধানসভাৰ অধ্যক্ষই বিশ্বাসঘাতক শব্দটো প্ৰত্যাহাৰৰ আহ্বান জনাইছিল বিধায়ক শ্বেৰমান আলী আহমেদে কিন্তু অধ্যক্ষই নুশুনিলে শ্বেৰমান আলী আহমেদৰ আহ্বান গগৈ আজি বিশ্বাসঘাতক কিয় কৰে আপুনি তেওঁ শিৱসাগৰৰ বিধায়ক কাৰণে যোৱাকালি তেখেতে সন্ধিয়া মোক নটিছখন দিয়াৰ পিছত মোৰ বিভাগক জনাইছে আজি তেখেতে মোক ইয়াতে কৈছে যে আপুনি অন্ততঃ 2 মিনিট দিয়ক যিহেতু শিৱসাগৰ বিধায়ক যাৰ কাৰণে মই 2 মিনিট দিলোঁ 2 মিনিট 46 ছেকেণ্ড তেখেতে কোৱাৰ পিছত তিনিখন জিলা কোৱাৰ পিছতো তেওঁৰ যিটো আচৰণ তেওঁ দেখুৱাৰ যিটো উদ্দেশ্য আহিছিলে আজি যদি মই সেই 2 মিনিট মই নিদিব পাৰিলোহেঁতেন মোকতো বিশ্বাসঘাতকতা কৰিলে তেখেতে আৰু মোক ৰঞ্জিত দাসক কোৱা নাই এইটো অধ্যক্ষক বিশ্বাসঘাতকতা কৰিছে নুৰুল হুদা প্লিজ স্যার আপনি ইউ আর গ্রেট স্যার ইউ আর ইন দ্য চেয়ার অফ স্পিকাৰ আপুনি সব কৰিব আজি পাৰে আপোনালোকক মৰম কৰিবলৈ গৈ পেলাই বিশ্বাসঘাতক তেওঁৰ যদি অভিনয় যদি আমি চাবলগীয়া হয় এজন সন্মানীয় সদস্য স্যার সন্মানীয় তেখেতে মই আজি আপোনাক অনুৰোধ কৰিছোঁ ঠিক আছে আপোনাৰ অনুৰোধ মই কৰিছোঁ আপোনাৰ অনুৰোধটো মই অগ্ৰাহ্য কৰিছোঁ উল্লেখযোগ্য যে অধ্যক্ষৰ সভাস্থগিত প্ৰস্তাৱ নাকচ কৰি পূৰ্বে নিৰ্ধাৰিত কৰ্তন প্ৰস্তাৱৰ ওপৰত আলোচনা আগবঢ়াব খুজিছিল কংগ্ৰেছ বিধায়ক নুৰুল হুদা কৰ্তন প্ৰস্তাৱৰ ওপৰত ক'বলৈ দিছিল অধ্যক্ষই আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম মাননীয় অধ্যক্ষ মহোদয় শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু সেই সময়ছোৱাত কংগ্ৰেছৰ পৰা সহায় বিচাৰিছিল অখিল গগৈয়ে কিন্তু কংগ্ৰেছৰ পৰা সহায় নাপালে অখিল গগৈয়ে দিনটোৰ বাবে বিধানসভাৰ পৰা নিলম্বিত হোৱাৰ পিছত বিধানসভাৰ বাহিৰত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল বিধায়ক অখিল গগৈ তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে মই একদম
টেবুলৰ ওপৰত উঠি ল'লোঁ, আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ, আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব। কোনেও মোক সহায় নকৰিলে। কিন্তু অখিল গগৈক উভতি ধৰি কংগ্ৰেছ বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসে ক'লে কংগ্ৰেছে নিজৰ দায়িত্ব ভালকৈ পালন কৰিছে। তেখেতে আজি এজন মনমোচন আনিলে, আমি কালি আনিছিলোঁ। কালি চৰকাৰক আমি বাধ্য কৰাইছিলোঁ যে চৰকাৰে ইয়াৰ ওপৰত বিবৃতি দিয়ক। চৰকাৰে বিবৃতি দিছে আৰু আজি তেখেতে স্পীকাৰ ডাঙৰীয়াক যিটো অনুৰোধ কৰিছিলে, অনুৰোধ কৰাৰ পাছত আমিও তেখেতক সহযোগ কৰিছিলোঁ। তেখেতে এইবিলাক নাটকবাজি কৰি থাকে, আমি সহযোগ কৰি থাকে, চাইছেনে নাজানো। আমিও কৈছোঁ যে দিব লাগে, ময়ো থিয় হৈ কৈছোঁ। কিন্তু তেখেতে কি কাৰণে তেখেতে কৰিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু আমাক তেখেতে কিয় বদনাম কৰিছে, ইয়াত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ। তেখেতে বাহিৰত আহি এটা বেলেগ কথা কৈ দিয়ে, সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু কিছুমান কথা আমি ক'ব লাগে যে বানপানীৰ সময় নকওঁ, সেইকাৰণে পাছত কম এতিয়া। ইফালে বিধানসভাৰ বাহিৰত বিধানসভাৰ অধ্যক্ষ আৰু চৰকাৰৰ বিৰুদ্ধেও সৰব হ'ল অখিল গগৈ। বিধায়ক গগৈৰ অভিযোগ, চৰকাৰে বহু তথ্য লুকুৱাব বিচাৰিছে। আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।